নমস্কাৰ, মই নিদান হস্পিটেলৰ ৰিচিপশ্যনিষ্ট হওঁ। ইয়াতে চুৰিৰ এটা কাণ্ড সংঘটিত হৈছে। চোৰটো আপোনাৰ ডাইৰেক্ট সোমাই আহি এইফালে আমাৰ দৰ্জাটো খুলিবলৈ চেষ্টা কৰিছে, কিন্তু দৰ্জাটো খুলিব নোৱাৰি সি ডাইৰেক্ট আহি সন্মুখেৰে জঁপিয়াই সোমালে ৰিচিপশ্যনৰ ভিতৰত আৰু লকাৰটো খুলি পেলাই কিছুমান পইচা লৈ গ'ল গৈছে চোৰে। চোৰটোতো আমি তেনেকে দেখা পোৱা নাই ক'ৰ পৰা আহিছে, ডাইৰেক্ট সোমাইছে যেতিয়া তেনেকে মানে জঁপিয়াইছে যে তেতিয়াহে মানে ধাপকে আৱাজ হৈছে। ত' মই লগে লগে গৈ চালো যে ই মানে এনেকে ডয়াৰ খুলি আছে লগাই আছে বুলি, আৰু মই মোক দেখি মানে পলাই গ'ল আৰু জঁপিয়াই পাৰ হৈ গ'ল। পুলিচক খবৰ দিয়া হৈছে। আহিছিলে। ৰিচিপশ্যনত ময়ে আছিলো। মই জাষ্ট 2 মিনিট আগত তাৰ পৰা আহিছো, ইয়াতে মানে মোবাইলটো আছিল, ফোন এটা আহিছে, ত' মই ফোনটো ল'ব আহিছো মানে 1 মিনিটতে মই ফোনটো লৈ যাওঁতেই 1 মিনিটতে এইটো কাণ্ড হৈ গ'ল। হস্পিটেলৰ ফালৰ পৰা এটা অনুৰোধ জনাম যাতে ৰাইজো অলপ সজাগ হৈ থাকে, কাৰণ আজিকালি চোৰ বহুত হৈ আছে, আৰু পুলিচ প্ৰশাসনকো এটা আহ্বান জনাম যাতে চোৰৰ বিৰুদ্ধে এটা কঠোৰ পদক্ষেপ লয়। হস্পিটেলৰ পৰা অলপ টকা পইচা অলপ লৈ গৈছে, কিন্তু চোৰটোক ধৰিবলৈ বহুত চেষ্টা কৰা হৈছিলে, কিন্তু নোৱাৰিলে। আৰু CCTVত ইয়াৰ ফুটেজবোৰ বন্দী হৈছে। আৰক্ষীক জনোৱা হৈছে, আৰক্ষী আহি পেলাই খবৰ খাতি কৰিছে।